মৰমৰ নৱমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে এক্সাৰসাইজ 7.3 কোৱেশ্চন নম্বৰ 3 লৈকে মই তোমালোকক কৈ দিছো আজি কোৱেশ্চন নম্বৰ 4 টো কৈ দিবলৈ লৈছো কি আছে ইয়াত তোমালোকৰ লক্ষ্য কৰা BE আৰু CF এটা ত্ৰিভুজ ABC দুটাৰ সমান উন্নতি সৰ্বসমতাৰ খ অ আ বিধি ব্যৱহাৰ কৰি প্ৰমাণ কৰিব লাগে যে ABC ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ ফাইন চিত্ৰ সহকাৰে মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছো তোমালোকে ধৈৰ্য্য ধৰা ধৰি লোৱা এইটো এটা তোমালোকৰ ত্ৰিভুজ ত্রিভুজটার নাম তোমালোকক দিয়া আছে A B C ত্রিভুজ ক্লিয়ার এতিয়া ইয়াৰ পৰা তোমালোকৰ দুডাল উন্নতি আছে এইটো এডাল উন্নতিটোৰ নাম হল তোমালোকৰ কি BE ৰবল মোটা কৰি লৈছো শুনিয়াক BE উন্নতিৰ নাম হল BE আনটো উন্নতি তোমালোকক কি দিয়া আছে CF তেনেহলে C বিন্দুৰ পৰা আমি টানিম নিশ্চয়কৈ CF হল তোমালোকৰ আন এটা উন্নতি বুলতে তোমালোকে নিশ্চয় গম পাবা এইটো 90 ডিগ্ৰী হ'ব আৰু এইটো কোণ তোমালোকৰ কিমান হ'ব 90 ডিগ্ৰী এতিয়া আমাক প্ৰমাণ কৰিব লাগে কি যে আমাৰ এই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ তোমালোকৰ AB বাহু আৰু AC বাহু সমান এটা আমাক প্ৰমাণ কৰিব লাগে এটা প্ৰমাণ কৰিবলৈ যাওঁতে আমি ফাৰ্স্ট কৰিম কি যেহেতু কন্ডিশন ইয়াত বান্ধি দিছে খ অ বা তানে কি সমকোণ অতিভুজ আৰু বাহু RHS এইটো সত্যমতে আমাক সমাধানটো কৰিব লাগিব তেনেহলে আমি কৰিম কি সেইটো কৰিবলৈ যাওঁতে আমাক কৰিব লাগিব কি ইয়াত পৃথক দুটা ত্ৰিভুজ আমি লম এইটো এটা ত্ৰিভুজ মানে তোমালোকক মই এইটো কৈ দিছো এইটো এটা ত্ৰিভুজ আমি লম আৰু তোমালোকৰ বাকি আন এটা ত্ৰিভুজ আছে নহয় বাকি এইটো ত্ৰিভুজ আমি লম ফাইন এই দুটা ত্ৰিভুজৰ পৰা আমি কন্ডিশনটো ইউটিলাইজ কৰিম তোমালোকে লক্ষ্য কৰা ফাৰ্স্টে তোমালোকে সলিউশন লিখিলা লিখাৰ পিছত তোমালোকে লিখিবা তোমালোকৰ CF ইকুৱেল টু BE এইটো হৈ গল তোমালোকৰ বাহু এইটো কিয় হয় তাহলে তোমালোকক দিয়াই আছে এইটো তোমালোকে লিখিবা দিয়া আছে গল নহয় ফাইন তাৰ পিছত হল কি এই কোণটো তাৰমানে এই কোণৰ কথা কৈছে এই কোণৰ নাম হল কি BFC এংগেল BFC is equal to এই কোণৰ নাম কি হ'ব BEC এংগেল BEC কিয় সমান কাৰণ এই দুটা সমান 90 ডিগ্ৰী সমান 90 ডিগ্ৰী লিখিবা আৰু ব্ৰেকেটত লিখিবা তোমালোকে এইটো হ'ব তোমালোকৰ সমকোণ তাৰমানে খ লিখিলা আৰু এটা কন্ডিশন পালা লাষ্টলি তোমালোকৰ অতিভুজৰ কন্ডিশন লাগে নহয় তোমালোকে লক্ষ্য কৰিব পাৰিছা যে এইটো ত্ৰিভুজৰ সবতকৈ ডাঙৰ বাহু কোনটো BC আৰু এইটো ত্ৰিভুজৰ সবতকৈ ডাঙৰ বাহু হল BC তেনেহলে তোমালোকে লিখিবা আৰু BC is equal to BC তোমালোকে লিখিলা কিয় এইটো সমান সাধাৰণ বাহু লিখিলা নহয় লিখাৰ পিছত তোমালোকে ব্ৰেকেটত লিখিবা এইটো কি এইটো হল তোমালোকৰ অতিভুজ অ হৈ গল তিনিটা কন্ডিশন পালা কাৰণে ত্ৰিভুজ দুটা আমাৰ সৰ্বাংগ সম কোনটো ত্ৰিভুজ সৰ্বাংগ সম তোমালোকে ইয়াত লক্ষ্য কৰিছা which implies triangle এইবা লিখিবা BCF বা BFC BCF is congruent to triangle BCE এই দুটা ত্ৰিভুজ যদি সৰ্বাংগ সম হয় তেনেহলে তোমালোকে কি ক'ব পাৰিবা তোমালোকে এইটোই ক'ব পাৰিবা যে এই কোণটো এইটো কোণৰ সমান ৰাইট ফাইন তেনেহলে ইয়াত লিখিবা তোমালোকে which implies এইটো কোণৰ নাম কি মই দেখাই দিছো তোমাক বেলেগ এটা ইং দি এইটো কোণৰ নাম কি হ'ব CBE angle CBE equal to আৰু এইটো কোণ
এইটো কোণৰ নাম কি হ'ব তোমালোকৰ BCF তোমালোকে লিখিবা BCF এইটো লিখিলা লিখি তোমালোকে ইয়াত তোমালোকে নাম্বাৰিং কৰাচোন নাম্বাৰ 1 কৰিলা নহয় তাৰ পিছত তোমালোকে আৰু বাকিখিনি লিখিব নালাগে মনে মনে ক'লে হ'ল তেনেকৈ আমি প্ৰমাণ কৰিব পাৰি যে এই কোণটো এইটো কোণৰ সমান এইটো কোণৰ সমান এইটো কোণৰ নাম কি তোমালোকৰ এইটো কোণৰ নাম হ'ব তোমালোকৰ FBE আৰু এইটো নাম হ'ব কি FCE তাৰ পিছত তোমালোকে এইটো প্ৰমাণ কৰিব নালাগে তোমাক সিধাই লিখিলে হ'ল তেনেকৈ দেখুৱাব পাৰি যে কি দেখুৱাব পাৰি এংগেল angle FBE equal to angle FCE এইটো দিলা তোমালোকে নাম্বাৰ 2 এবাৰ এই দুটা আমি প্লাস কৰিম 1 plus 2 এই দুটা যদি আমি যোগ কৰো লিখা তোমালোকে angle CBE plus এইটো আৰু এইটো যোগ কৰিলে মানে plus angle FBE সমান সমান কি হ'ব BCF angle BCF plus এইটো নাম কি FCE angle FCE লিখিলা নহয় এতিয়া তোমালোকে নিশ্চয় গম পাই এটা ছবিলৈ তোমালোকে ঘূৰি আহা where is this এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে তোমালোকে আটাইকেইটা মিলি বি কোণ পাবা হয়নে ঠিক তেনেকৈ হিফালে তোমালোকে সি কোণ পাবা তেনে তোমালোকে ডাইৰেক্ট লিখিব পাৰা angle B is equal to angle C এতিয়া তোমালোকে জানা যে এটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হয় তাৰ মানে মই তোমালোকক কৈ দিছো ৰবা এই কোণটো এই গোটেই কোণটো ইয়াৰ এই গোটেই কোণটোৰ সমান হয়নে যদি তেনেকুৱা হয় তেনহলে কি হ'ব ইয়াৰ অপোজিট বাহুবিলাকো আমাৰ সমান হ'ব তাৰনে AB equal to AC হ'ব which implies AB equal to AC এতিয়া যদি ত্ৰিভুজ এটাৰ দুডাল বাহু সমান হয় তেনহলে কি হ'ব ই সমদ্বিবাহু ত্ৰিভুজ which implies triangle ABC এটা ই হৈছে কি ABC এটা সমদ্বিবাহু ত্ৰিভুজ প্ৰমাণিত হৈ গ'ল পাই গলা তোমালোকে 3 নম্বৰ গতিকে খুব সাৱধানে কৰিবা একেবাৰে সহজ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ